নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ এটা অত্যন্ত ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আপোনালোকৰ মাজৰ বহুতে মোলৈ ফোন কৰে, মেছেজ কৰে। এটা সমস্যাৰ সম্পৰ্কে তেওঁলোকে বহুতে কয়। সেই সমস্যাটো হৈছে ধন সঞ্চয় নোহোৱাৰ সমস্যা। বন্ধুসকল, ধন সঞ্চয় নোহোৱাৰ সমস্যা এটা অত্যন্ত ডাঙৰ সমস্যা, কিয়নো লক্ষ্মী মা অত্যন্ত চঞ্চল। লক্ষ্মীক নিজৰ ঘৰত স্থিৰ কৰি ৰাখিবৰ কাৰণে আমি বহুত যত্ন কৰিব লগাত পৰে। আমি যদি লক্ষ্মী মাক ঘৰত ৰাখিবৰ কাৰণে, স্থিৰ কৰি ৰাখিবৰ কাৰণে যত্নপৰ নহওঁ, তেন্তে আমাৰ ঘৰত কেতিয়াও কিন্তু ধন টকা পইচা সঞ্চয় নহয়। বন্ধুসকল, এই ধন টকা পইচা সঞ্চয় নোহোৱাৰ বিভিন্ন কাৰণ আছে। যদিহে আমাৰ ঘৰত দক্ষিণ পূব দিশত কিবা বাস্তু দোষ থাকে, আমাৰ পশ্চিম বা দক্ষিণ পশ্চিম দিশত কিবা বাস্তু দোষ থাকে, ধৰি লওক আমাৰ দক্ষিণ পূব দিশত টয়লেট থাকে বা পানীৰ উৎস থাকে, তেতিয়াও আমাৰ সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা হয়। যদি আমাৰ দক্ষিণ পশ্চিম বা পশ্চিম দিশত পানীৰ উৎস থাকে, কিটচেন থাকে, টয়লেট থাকে, তেতিয়াও কিন্তু আমাৰ সমস্যা হয়। তাৰোপৰি যদি আপোনাৰ ঘৰত পানীৰ টেপবিলাক লিক কৰে, আপুনি আপোনাৰ ঘৰত পানীৰ অপচয় কৰে। পানী হৈছে চন্দ্ৰমা, যি লিকুইড কেছৰ কাৰক, যি আমাৰ ডেইলি ইনকামৰ কাৰক। পানী যদি আপুনি নষ্ট কৰে, আপোনাৰ ঘৰত পানীৰ টেপ লিক কৰে, চিনটেক্সৰ যি আপোনাৰ টেংকি আছে তাত আপোনাৰ লিক কৰে, তেতিয়াও কিন্তু আপোনাৰ ঘৰত সঞ্চয় নোহোৱাৰ সমস্যা হ'বলৈ লয়। তাৰোপৰি লক্ষ্মী মা সদায় চাফ চিকুণ জেগাত, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিপাটি জেগাত থাকি ভাল পায়। লক্ষ্মী মায়ে কেতিয়াও অপৰিষ্কাৰ, অপৰিপাটি, বিশৃংখল জেগাত থাকি ভাল নাপায়। সেই গতিকে আপোনালোকে যিমান পাৰে নিজৰ ঘৰখন সদায় চিজিল কৰি ৰাখিবলৈ যত্ন কৰিব। ঘৰত যদি মকৰা জাল হয়, তেতিয়া সেইখিনি বুধবাৰ বা শনিবাৰে আপোনালোকে চাফা কৰিব। তাৰ লগতে প্ৰত্যেক বুধবাৰ বা শনিবাৰে নিজৰ টয়লেটটো ভালকৈ চাফা কৰিব, লগতে নিজৰ ঘৰখনো চাফা কৰি ৰাখিব। পাৰিলে নিমখ অকণমান দি আপোনালোকে ঘৰৰ ফ্ল'ৰটো চাফা চিকুণ কৰিব। তাৰোপৰি কিটচেনটো সদায় আপোনালোকে চাফ চিকুণ কৰি ৰাখিব। আগদিনা খোৱা চোৱা কাঁহী বাতিত ৰাখি থৈ নিদিব। পাৰিলে সেইখিনি ৰাতিৰ ভিতৰতে ধুই পেলাব আৰু কিটচেনটো ভাত বনোৱাৰ পিছত ষ্টভটো ভালকৈ চাফা কৰি ল'ব। বন্ধুসকল, তাৰোপৰি যদি আমাৰ ঘৰত বহুতো অলাগতিয়াল বস্তু ভৰ্তি হৈ থাকে, পুৰণা জোতা চেণ্ডেল, পুৰণা কাপোৰ, ফটা কেলেণ্ডাৰ, ভগা আইনা, ভগা মূৰ্তি, ফটা চিটা ফটো য'ত ত'ত পৰি থাকে, বিশৃংখল হৈ থাকে, তেতিয়াও কিন্তু আমাৰ ঘৰত লক্ষ্মী মা স্থিৰ নহয়। লক্ষ্মী মাক স্থিৰ কৰিবৰ কাৰণে আমি সকলোৱে যত্নপৰ হ'ব লাগে। তাৰ কাৰণে আমি বাস্তুৰ উপায় কৰিব পাৰোঁ। দক্ষিণ পূব দিশত আমি মা লক্ষ্মীৰ এখন চিত্ৰ লগাব পাৰোঁ। যিহেতু দক্ষিণ পূব দিশটো কণ্ট্ৰল কৰে শুক্ৰই, আৰু শুক্ৰৰ অধিষ্ঠাত্ৰী দেৱী হৈছে মা লক্ষ্মী। তাৰ লগতে আমি পাৰিলে আমাৰ ঘৰৰ যিটো দক্ষিণ পূব দিশ আছে, তাতে পাৰিলে আমি পাৰফিউম ৰাখিবলৈ যত্ন কৰিব লাগে। যদি আমি আমাৰ ঘৰত দক্ষিণ পূব দিশত পাৰফিউম ৰাখোঁ, আঁতৰ ৰাখোঁ, য'ত এলকহল মিক্স কৰা নাথাকে, তেতিয়াও কিন্তু আমাৰ ঘৰত মা লক্ষ্মী স্থিৰ হয়। বন্ধুসকল, এইখিনি হ'ল বাস্তুৰ উপায়। আজি মই আপোনালোকক এটা চমৎকাৰী তান্ত্ৰিক উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। যি উপায় যদি আপোনালোকে মই কোৱা ধৰণে কৰে, আপোনালোকৰ ঘৰত ধন সঞ্চয় নোহোৱাৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যাব। কি কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে নিশ্চয় আকন গছ চিনি পায় বন্ধুসকল। আকন গছ দুই ধৰণৰ আছে। এজোপা আকন গছত নীলা ফুল ফুলে আৰু এজোপা আকন গছত বগা ফুল ফুলে। আমাক প্ৰয়োজন হ'ব বগা ফুল ফুলা আকন গছৰ। এই আকন গছৰ শিপা আমি যদি পুষ্য নক্ষত্ৰৰ দিনা, বন্ধুসকল পুষ্য এটা নক্ষত্ৰ হয়, প্ৰত্যেক মাহে কোনোবা নহয় কোনোবা এদিন পুষ্য নক্ষত্ৰ পৰে। সেই পুষ্য নক্ষত্ৰ যিদিনা চলিব, সেইদিনাখনি আমি এই বগা ফুল ফুলা আকন গছৰ শিপা এটুকুৰা ৰাতিপুৱাৰ সময়ত কাটি আনিব লাগে। কাটি আনি তাক ভালদৰে ধুব লাগে। ধুই লৈ তাত ৰঙা কাপোৰ মেৰিয়াব লাগে আৰু য'ত আমি পূজা কৰোঁ তাত ৰাখিব লাগে। ৰখাৰ পিছত তাৰ সন্মুখতে চাকি বন্তি জ্বলাই, ধূপ জ্বলাই, সেই আকনৰ টুকুৰাটোক অলপ হালধি, অলপ সেন্দুৰ, কেইটামান অক্ষত মানে হৈছে চাউল, 3-4টা চাউল অৰ্পণ কৰি মনে মনে আপোনাৰ ঘৰত লক্ষ্মী মা যাতে স্থিৰ হয়
আপোনাৰ যাতে ধন টকা পইচা সঞ্চয় হয় তাৰ প্ৰাৰ্থনা কৰি ওম শ্ৰীম এই বীজ মন্ত্ৰটো 108 বাৰ জপ কৰি সেই শিপা টুকুৰা যদি আপুনি নিজৰ কেছ বক্সত ৰাখি থয় বা যদি আপোনাৰ ব্যৱসায় স্থান আছে দোকান আছে বা আপোনাৰ কিবা অফিচ আছে সেই অফিচৰ কেছ বক্সতো যদি ৰাখি থয় তেতিয়া কিন্তু আপোনালোকৰ লক্ষ্মী মা স্থিৰ হয় আপোনাৰ ঘৰত ধন টকা পইচাৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যায় বন্ধুসকল এইটো এটা অত্যন্ত চমৎকাৰী উপায় আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা 100% ফল লাভ কৰিবই কৰিব কিন্তু আপোনালোকে যিদিনাখনি শিপা তুলি আনিব সেইদিনাখনি আপোনালোকে ক্যালেন্ডাৰত বিশেষকৈ অসমীয়া ক্যালেন্ডাৰত চাই ল'ব যে কোন দিনাখনি পুষ্য নক্ষত্ৰ পৰিছে যিদিনাখনি পুষ্য নক্ষত্ৰ পৰিছে সেই পুষ্য নক্ষত্ৰ চলি থকাৰ সময়তে আপুনি এই বগা আকনৰ শিপা তুলিব লাগিব সাধাৰণতে সংস্কৃতত এই বগা আকনৰ শিপাক সেতাৰ গণপতি বুলি কোৱা হয় সেই সেতাৰ গণপতিক আপুনি নিজৰ ঘৰত কেছ বক্সত স্থাপন কৰিব লাগিব লক্ষ্মী মাক স্থিৰ কৰিবৰ কাৰণে যদি আপোনালোকে এই উপায়টো মই কোৱা ধৰণে পুষ্য নক্ষত্ৰ চলি থকা অৱস্থাতে কৰে আৰু সেই শিপা টুকুৰা ভালকৈ ধুই ৰঙা কাপোৰে মেৰিয়াই তাত সেন্দুৰ হালধি লগাই দুটামান অক্ষত দি আপোনালোকে মনৰ ইচ্ছাৰ কথা কৈ নিজৰ কেছ বক্সত ৰাখে নিজৰ অফিচত ৰাখে দোকানত ৰাখে চাব আপোনালোকৰ ধন টকা পইচাৰ সঞ্চয় নোহোৱাৰ যি সমস্যা মা লক্ষ্মীৰ কৃপাত লাহে লাহে দূৰ হৈ যাব তাৰোপৰি নিজৰ ঘৰৰ বাস্তুৰ ওপৰত আপোনালোকে ধ্যান দিয়া উচিত যে ঘৰত পানীৰ টেপ লিক কৰা নাইতো ঘৰত পানীৰ অপচয় হোৱা নাইতো ঘৰৰ ভুল দিশত বিশেষকৈ দক্ষিণ পূব দক্ষিণ পশ্চিম আৰু পশ্চিম দিশত বাস্তু দোষ নাইতো এইকেইটা বস্তু আপোনালোকে এবাৰ ভালকৈ মন কৰি ল'ব তাৰোপৰি আপোনালোকে আৰু এটা উপায় কৰিব পাৰে যদিহে আপোনালোকৰ ধন সঞ্চয় নহয় তেন্তে আপোনালোকে প্ৰত্যেক দিনে নিজৰ বাওঁ হাতৰ যেটো শুক্ৰৰ পৰ্বত আছে বুঢ়া আঙুলিৰ এই অংশটো কোৱা হয় শুক্ৰৰ পৰ্বত বুঢ়া আঙুলিৰ এই তলৰ অংশটোকে শুক্ৰ পৰ্বত বুলি কোৱা হয় এই স্থানত আপোনালোকে গ্ৰীন স্কেচ পেন এটা লৈ ল'ব যেটো চিয়াহিটো গ্ৰীন হয় বা গ্ৰীন পেন এটা লৈ ল'ব ইনফিনিটি সিম্বলটো লিখিব মই ইনফিনিটি সিম্বলটো আপোনালোকক দেখাই দিছো ইনফিনিটি সিম্বলটো এনেকুৱা যাৰ কোনো সীমা সংখ্যা নাই সেইকাৰণে তাক কোৱা হয় ইনফিনিটি সিম্বল সিম্বলটো আপোনালোকৰ স্ক্ৰিনত দি দিছো এই সিম্বলটো আপোনালোকে এই ইনফিনিটি সিম্বলটো আপোনালোকে আঁকিব এই বাহঁতৰ বুঢ়া আঙুলিৰ তলৰ যিটো অংশ আছে তাকে কোৱা শুক্ৰ পৰ্বত তাত আপোনালোকে ডেইলি লিখিব বন্ধুসকল এটো আপোনালোকক ধন টকা পইচাৰ আকৰ্ষণত ধন টকা পইচা সঞ্চয়ত সহায় কৰিব বন্ধুসকল মই যিকেইটা উপায় সম্পৰ্কে আপোনালোকক ক'লো গোটেইকেইটা পৰীক্ষিত উপায় সম্পূৰ্ণ বিশ্বাস ৰাখি ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি এই প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ কৰিবই কৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ ভিডিঅটো সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ